গৌৰীপুৰত 19 বছৰীয়া যুৱতী লুবনা আহাদ শেখৰৰ ৰহস্যজনক মৃত্যু। অভিযোগ অনুসৰি গোসাই গাঁৱৰ যুৱক সমেৰ আলীয়ে প্ৰথমে লুবনাক বেয়া বস্তু খুৱায়। গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল। এগৰাকী 19 বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু আৰু তাৰ পিছত ওলাই আহিছে হত্যাৰ অভিযোগ। ধুবুৰী জিলাৰ গৌৰীপুৰত শোকৰ ছাঁ। মৃত যুৱতীগৰাকীৰ নাম লুবনা আহাদ শ্বেখ, বয়স মাত্ৰ 20 বছৰ। পৰিয়ালৰ অভিযোগ অনুসৰি গোসাই গাঁৱৰ যুৱক সমেৰ আলীয়ে প্ৰথমে লুবনাক বেয়া বস্তু খুৱায়। তাৰ পিছত নিজেই তেওঁক চিকিৎসালয়লৈ লৈ যোৱাৰ চেষ্টা কৰে, কিন্তু হস্পিটেলত ভৰ্তি কৰাৰ আগতেই মৃত্যু হয় লুবনাৰ। তেওঁ নিজেই মাৰিছে আমাৰ ছোৱালীক, মাৰি তাৰ পিছত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছে। আমাক ন্যায় লাগে, আমি সন্দেহ কৰিছো এয়া হত্যা। ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে অভিযুক্ত সমেৰ আলী সোধপোছ কৰাৰ বাবে আটক কৰিছে। বৰ্তমান তেওঁ গৌৰীপুৰ থানাৰ জিম্মাত আছে আৰু আৰক্ষীয়ে তেওঁক সোধপোছ অব্যাহত ৰাখিছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পৰিকল্পিত হত্যাৰ দিশতো তদন্ত আৰম্ভ কৰিছে। ইফালে ঘটনাৰ পিছত পৰিয়ালৰ লোকে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। পৰিয়ালৰ লোকে অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবী জনাইছে। এতিয়া পষ্টমৰ্টেম ৰিপৰ্ট আৰু অন্যান্য প্ৰমাণ আহিলেহে প্ৰকৃত সত্য ওলাই আহিব। 19 বছৰীয়া এগৰাকী যুৱতীৰ এনেকুৱা মৃত্যুৱে গোটেই গৌৰীপুৰতে শোকৰ ছাঁ পেলাইছে। নাম কি তোমার? সমের আলী। সমের আলী। ঘর ক'ত? হা? সাপকাটা গোসাইগাঁও। কি কৰিছিল ছোৱালীজনীৰ লগত? আমি একো কৰা নাই ছোৱালীজনীৰ লগত, মানে ছোৱালীযোৰ আগৰ পৰা বেমাৰ আছিল, অলপ বেমাৰ আছিলে, মানে মোৰ ওচৰত আহি কৈছে যে মোৰ মাথাটো মানে ঘূৰাই আছে আৰু মানে পেইন হৈ আছে মাথাত। ছোৱালী কি হয় তোমাৰ? মানে মই 1 মাহ 1.5 মাহ মানে কথা পাতি আছোঁ তাৰ লগত, মানে তোমাৰ লগত ভাল পোৱা? ভাল পোৱা এনেকুৱাই নিশ্চয়। আচ্ছা, ছোৱালীজনীক তুমি মাৰিছা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে, তুমি হত্যা কৰিছা বুলি অভিযোগ কৰিছে। মই তাক লাভ কৰিছোঁ, বেছি দিনো নহয়, কিয় মাৰিম মই? মাৰা নাই, একো মাৰা নাই। কিবা নিচা জাতীয় বস্তু খুৱাইছে বুলি কৈছে। নাই আৰু বেয়া বস্তু তেওঁক খুৱাইছিল? খোৱা নাই, মই মোৰ বস্তু খালি আহিছে, মানে 5-10 মিনিট হৈছে, মই একো খোৱা নাই। তাকো বেয়া কাম কৰিছে নেকি? নাই কৰা নাই, কিছু একো কৰা নাই। আৰু তোমাৰ লগত আৰু কোনোবা আছিল নেকি? নাই। বাইকত আছিল নে গাড়ীত? মানে বাইকত আছিল না গাড়ীত আছিল, মানে মাটিত আছিল, মানে ওই টোটোৰ পৰা আহিছে, মই বাইকৰ পৰা আহিছিলোঁ, আহি মানে লগ কৰিছোঁ। ক'ত যোৱা কথা আছিল আজি? মানে এনেই মিট কৰি, মানে মই গুৱাহাটী যাম। মানে গৌৰীপুৰতে দেখা কৰা কথা আছিল না বেলেগ ঠাইত? নাই, গৌৰীপুৰতে। বৰ্তমান ক'ত আছা তুমি? মই এইটো গৌৰীপুৰ পুলিচ ষ্টেচনত আছোঁ। গৌৰীপুৰ পুলিচ ষ্টেচনত। ঠিক আছে। রিয়াজ আহমেদ, ঘৰ ক'ত? ঘর খুদিমারি পার্ট 2। কি হৈছিলে? কিন্তু আমার সৰু ভণ্টিৰ নাম হ'ল লুবনা আহাদ শেখ। সিহঁতে আজি ৰাতিপুৱাই আৰু কি 11 মান বজাৰত বজাৰৰ কথা কৈ লৈ আহিছে। ঠিক আছে, বজাৰত আহিছে, কৈছে যে ঘৰত গৈছে যে বজাৰত যাম। তো অহাৰ পিছত 2-2:30 মান বজাত আৰু কি ফোনৰ জৰিয়তে আৰু মই গম পালোঁ যে মেডিকেল কলেজত আছে, চিৰিয়াছ আছে আৰু কি বুলি। কোনে ফোন কৰিছিল? ফোন কৰিছিল এই যিজন ল'ৰা আৰু কি লৈ আহিছে মেডিকেলত। সিহঁতৰ নামটো আছিল সমেৰ আলী। সমেৰ আলী, ঘৰ হ'ল গোসাইগাঁও। আপুনি তাক কেনেকে চিনি পায়? মইতো সিহঁতক নাজানো। আপোনাৰ নাম্বাৰ কেনেকে পালে তেওঁ? মোৰ নাম্বাৰ পাইছে সিহঁতৰ, মোৰ যে সৰু ভণ্টি আছিল, সৰু ভণ্টিৰ মোবাইলৰ পৰাই মোক কল কৰিছে, এই কালপিতজনে আৰু কি। কল কৰাৰ পিছত কৈ আছে যে তোমাৰ ভণ্টিজনী মানে সিৰিয়াছ আছে, জলদি আহা মেডিকেলত। মই কিবা কিবি কৰি মেডিকেলত মোৰ ফ্ৰেণ্ডক পঠাই দিলোঁ। তাৰপিছত ক'লে যে নহয়, সিহঁতে ডেটে লৈ আহিছে। ভণ্টিজনীৰ লগত কিবা কি আছে, প্ৰেম আছে? ৰিলেশ্যনটো মই নাজানো, এইবিলাক থাকিব পাৰে, নাজানো মই আৰু। কিন্তু আপুনি সুধিছিলে না যে ভণ্টিজনী কি হৈছে, কেনেকে হ'ল, কি হ'ল? সিহঁতে কৈছে যে মোৰ লগত দেখা কৰিব আহিছে, অহাৰ পিছত মোৰ গাড়ীত উঠাতে মানে অলপ হেৰি কৰিছে আৰু মাথাটো কৰাৰ পিছত আৰু পৰি গৈছে, মই মেডিকেলত লৈ গৈছোঁ। এতিয়া মই যিটো গম পালোঁ আৰু কি, যে মেডিকেলত যোৱাৰ পিছত যে সিহঁতে মাৰিছে আৰু মোৰ ভণ্টিজনীক, মানে সিহঁতৰ লৈ গৈছে। আঘাতটো একোৱেই নাই, কাষৰ আৰু আছে সন্দেহ হয়, আৰু কিবা কিবি মেডিচিন আৰু খোৱাৰ পিছতো এনেকুৱা হৈছে নেকি, ড্ৰাগছ আৰু কিবা পয়জন হয়তো হৈছে শৰীৰত। মানে মেডিচিন খুৱাই কিবা বেয়া কাম কৰিম বুলি ভাবিছিল? সেইটো হ'ব পাৰে, মইতো আৰু নাজানো। এতিয়াও মানে পষ্টমৰ্টেমটো হোৱা নাই, পষ্টমৰ্টেম হোৱাৰ পিছতহে আৰু গম পাম। এতিয়া মই জানো যে সিহঁতে কালপিত হয়। সি অকলে আছে নে আৰু কোনোবা লগত আছে বুলি সন্দেহ হয়?
এতিয়ালৈকেতো সন্দেহ হোৱা নাই, সিহঁতে অকলেই আছিল। আৰু মই ষ্টেটমেণ্ট লৈছোঁ তাৰ পৰা মেডিকেল কলেজত, তেওঁ কৈছে যে হয় মোৰ 2-3 মাহ পিছত আৰু 1 বছৰ পিছত মানে এনেকুৱাই আৰু কি কৈছে, মই সঠিক ক'ব নোৱাৰোঁ। কৈছে যে মানে আমাৰ আৰু কি এটা ৰিলেশ্যন আছিল আৰু কি। তাৰপিছত ক'লে যে মই ক'লোঁ যে সিহঁতে কি কাৰণত আনিলা, কৈছে যে মোৰ লগত দেখা কৰিব আহিছে। তাৰপিছত কৈছে যে দেখাৰ পিছত আৰু মই ঘূৰিব মানে যাব ধৰিছিলোঁ, বাইকত উঠাৰ লগে লগে আৰু মাথা ঘূৰি পৰি গৈছে। তো মই এতিয়া সেইটো চালোঁ আৰু কি মেডিকেল কলেজত যে সিহঁতে মানে দাখিল হৈ আহি আৰু মাৰি দিছে। অঁ, ল'ৰাটো ক'ত আছে? এতিয়াতো থানাত আছে, ছাৰৰ লগত আটক কৰিছে। তো মই যোৱাৰ পিছত ভাগি যাব চেষ্টা কৰিছিল, মই তাৰপিছত মোৰ বন্ধুবিলাক ধৰি আৰু থানাত দিছে। অঁ, এতিয়াতো মই মোৰ সৰু ভণ্টিৰ ন্যায় বিচাৰোঁ, আৰু যিহঁতে আৰু মাৰিছে সিহঁতৰ কৰা শাস্তি হ'ব লাগে। এজাৰটো মই কৰি দিছোঁ অলৰেডি হ'ল। অঁ, বয়স কিমান আছে? বয়সটো আছিল 90, মানে 19 বছৰ আছিল। কলেজত পঢ়ি আছে? কৰি আছে, কোন ক্লাছত পঢ়ি আছে? ফাৰ্ষ্ট ইয়াৰ হয়। মুস্তাফিজুৰ ৰহমান, চাৰালডাঙ্গা। অভিযোগটো হ'ল, মোৰ কথা হ'ল ল'ৰাটো খাটাং নিজেই মাৰিছে, মাৰি তাৰপিছতহে হস্পিটেল লৈ গৈছে। এতিয়া আমাক ন্যায় লাগে, এই কালপিতটোক কঠিন শাস্তি দিব লাগে, যিটো শাস্তি ন্যায্য শাস্তি এইটোৱে আমাক লাগে। হত্যা কৰিছে বুলি সন্দেহ হয়? সন্দেহ হয়, পুৰাপুৰি হত্যা কৰিছে বুলি সন্দেহ হয়। তাৰ আগৰ পৰা কোনো বেমাৰ নাই, এই বয়সতো ইমান বেছি নহয়, 19। কি মাটি লৈ আহিছিল নেকি? হ্যাঁ, মাটি লৈ আহিছিল, ঘৰৰ পৰা মাটি লৈ আহিছিল? ঘৰৰ পৰাই মাটি লৈ আহিছিল। লুবনা আহাদ শেখ, দুজন ল'ৰা মাৰি পেলাইছে, তাৰ ঘৰ ক'ত? গোসাইগাঁও। ল'ৰাজনৰ নাম কি? ল'ৰাজনৰ নাম মই নাজানো, সমেৰ আলী নে কিবা আছিল। তেওঁ নিজে কি মাৰি পেলাই হস্পিটেল লৈ গৈছে? হ্যাঁ, মাৰি পেলাই হস্পিটেল লৈ গৈছে। হস্পিটেলত আমি যোৱাৰ পিছত যিবিলাক চিকিউৰিটি গাৰ্ড আছে এইবিলাকৰ পৰা গম পালোঁ যে এই ল'ৰাটো হস্পিটেলত ৰাখি পলাব বিচাৰিছিল। তাৰ পৰা মানে ল'ৰাটোক মানে কি কৰিছিল, সকলে আটক কৰিছিল, আটক কৰিয়ে পুলিচক সমজাই দিছিল। ধুবুৰী মেডিকেল হস্পিটেল। বৰ্তমান ল'ৰাজন ক'ত? এতিয়া পুলিচৰ আণ্ডাৰত আছে, গড়পুৰ থানাত আছে। কি বুলি সন্দেহ হয়? মাৰ্ডাৰ কৰা বুলি সন্দেহ হয় আমাৰ। জীৱিত অৱস্থাত লৈ গৈছিল হস্পিটেল, মৃত্যু অৱস্থাত মৃত্যু অৱস্থাতে লৈ গৈছিল, তাৰ পৰা মাৰি পেলাই। হয় হয়, এপ্লাই কৰিছে। এতিয়া এইটো ক্ষেত্ৰত যিহেতু ছোৱালীজনী এজন পৰি আৰক্ষী প্ৰশাসনক মই এইটোৱে ক'ম যে এই ল'ৰাটোক উচিত শাস্তি দিব লাগে আৰু ন্যায় লাগে, আমাক ন্যায় লাগে। আচল কথাটো হ'ল আমাক ন্যায় লাগে, ছোৱালীজনক ন্যায় লাগে। ছোৱালীজনীক ন্যায় লাগে। বয়স কিমান? 19। 19 বছৰ। ইতিমধ্যেতো ল'ৰাজন আৰক্ষী জিম্মাতে আছে। হ্যাঁ, আৰক্ষী জিম্মাতে আছে এতিয়ালৈকে। সোধ পোছ কৰি আছে। হয় হয়। ঠিক আছে। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।